তেৰজনে আপোনালোকক নমস্কাৰ জনাইছোঁ। সমগ্ৰ অসমবাসী ৰাইজক আমাৰ ৰাইজৰ দলৰ 13জন প্ৰাৰ্থীয়ে একেলগতে আমি নমস্কাৰ জনাব খুজিছোঁ। নমস্কাৰ স্যার। আমি সমগ্ৰ অসমবাসী ৰাইজৰ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এইবাৰ যি ধৰণে ভোটদান কৰিলে সমগ্ৰ অসমৰ ভিতৰতে এটা ভোটদান কৰা এটা নিৰ্বাচন ৰূপে এইবাৰ পৰিগণিত হ'ল আৰু এইবাৰ ভোটদানৰ যিটো সৰ্বাধিক হাৰ সেই হাৰটোৱে প্ৰমাণ কৰিছে যে এইবাৰ অসমৰ মানুহে সাম্প্ৰদায়িক বিজেপি চৰকাৰ, ফেচিষ্ট বিজেপি চৰকাৰ, হিটলাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁলোকৰ পৰা আমি বাচিবৰ কাৰণে এই চৰকাৰখনৰ পৰা আমি অসমৰ মানুহক বচাবৰ কাৰণে যে এইবাৰ অসমৰ মানুহে ভোটদান কৰিছে সেইটো প্ৰমাণ কৰিছে। গতিকে অতিমাত্ৰা ভোটদানৰ যিটো ঘটনা ঘটিলে এইবাৰ অতি বেছিকৈ মানুহে ভোটদান পৰ্বত অংশগ্ৰহণ কৰিছে। 85 নহয়, 85%তকৈ অধিক ভোট যেন দিলে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা আৰু এই গুৰুত্বপূৰ্ণ ঘটনাটোৱে আচলতে চৰকাৰ পৰিৱৰ্তনত বিজেপি দলক খেদুৱাৰ আৰু বিজেপি দলৰ পৰা অসমৰ মানুহক বচোৱাৰ ভোটদানৰূপে পৰিৱৰ্তন কৰিছে। গতিকে আমি অসমৰ সকলো ভোটাৰক এনেকুৱা ধৰণৰ বিপুল ভোটদান কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ বিৰোধী দলবিলাকক ভোটদান দিয়াৰ কাৰণে, ভোটদান কৰাৰ কাৰণে আমাৰ বিৰোধী ৰাইজৰ দল, আমাৰ বিৰোধী কংগ্ৰেছ দল, আমাৰ বিৰোধী জাতীয় পৰিষদ, CPI, CPIM, CPIML আৰু APHL, এই 7টা দলক ভোটদান কৰাৰ কাৰণে মই অসমবাসী ৰাইজ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা। তৃতীয় কথাটো হ'ল আমাৰ 13জন কেণ্ডিডেট আছিলে ৰাইজৰ দলৰ। আমাৰ 13জন কেণ্ডিডেটক যিসকলে ভোটদান কৰিলে সেইসকলৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতসকলে বিহুৰ সময়ত আমাৰ বিহু ববিয়া গ্ৰহণ কৰিব। মই সমগ্ৰ অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাই এবাৰ কেইটামান ৰাজনৈতিক বিষয় উত্থাপন কৰিম। প্ৰথম কথাটো হ'ল যে এইবাৰ আটাইতকৈ ডাঙৰ ঘটনাটো ঘটিলে যে বিজেপি দলক অসমৰ ভোটাৰে এইবাৰ পানী খুৱাই দিলে। আল্টিমেটলি কোন জয়ী হয়, কোনে চৰকাৰ বনায়, তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল এইবাৰ হিমন্ত বিশ্ব শৰ্মাই জুলুকে পানী খাবলৈ পায়। যিদিনা হিমন্ত বিশ্ব শৰ্মাই নিজৰ মূৰৰ ফুলি ফালি তেওঁৰ পত্নীৰ শিৰত সেন্দুৰ আছে নে নাই দেখুৱাবলগীয়া পৰিস্থিতি হ'ল, সেইদিনাই আচলতে উগ্ৰ সাম্প্ৰদায়িক ফেচিষ্ট মদগৰ্বী অহংকাৰী শাসক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ কাৰণে অসমীয়া জাতিৰ ওচৰত, অসমৰ জনগণৰ ওচৰত পৰাজয় হ'ল। গতিকে মই ভাবোঁ যে 2026 চনৰ নিৰ্বাচনটো এটা ঐতিহাসিক নিৰ্বাচন, যি নিৰ্বাচনে শাসকক, অত্যাচাৰী শাসক, ফেচিষ্ট শাসক, স্বৈৰতান্ত্ৰিক শাসক হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰকৃত শিক্ষা দিলে। তো 1 নম্বৰ। 2 নম্বৰ, এইবাৰ বিধানসভাৰ নিৰ্বাচনত সাংঘাতিক ধৰণে বিৰোধী দলবিলাকৰ পক্ষত ভোট হৈছিলে আৰু এইবাৰ নিৰ্বাচনটো আছিলে বেচিকেলি প্ৰতিষ্ঠান বিৰোধী নিৰ্বাচন।
this 2026 election was the election of a anti-incumbency election. Actually, whether ছাব্বিছৰ বিধানসভা নিৰ্বাচন বিজেপি দলৰ বিৰুদ্ধে এটা জনগণৰ ৰায়, বিজেপি দলৰ বিৰুদ্ধে জনগণৰ এটা প্ৰচণ্ড ক্ষোভ, জনগণৰ ক্ষোভৰ বহিৰ্প্ৰকাশ। তাৰ পাছত যদি আমি বিৰোধী দল জিকিব নোৱাৰোঁ, সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। কিন্তু জনগণ সামগ্ৰিকভাৱে এইবাৰ বিজেপি দলৰ বিৰুদ্ধে আছে, নহয়নে? আমাৰ 13জন কেণ্ডিডেটৰ ভিতৰত সকলোৱে অনুভৱ কৰে নে নকৰে বাৰু? একদম আমি 13জন কেণ্ডিডেটে সমূহীয়াভাৱে অনুভৱ কৰোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনটো আছিলে বিজেপি দলৰ বিৰুদ্ধে এটা প্ৰচণ্ড ঢৌ, এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ, আৰু বিজেপি দলৰ ওপৰত এটা জনগণৰ মাধমা। এইটো আমি 13জন কেণ্ডিডেটৰ ভিতৰত 13জনে আমি অনুভৱ কৰোঁ। তাৰ পাছত কেতিয়াবা ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণ। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে। 1 নম্বৰ, 2026 চনৰ নিৰ্বাচনৰ লক্ষ্য কৰি তেওঁলোকে ডিলিমিটেশ্যন কৰিলে, সমষ্টিবিলাক নিজৰ মতে ভাগ কৰি পেলালে। 2 নম্বৰ, তেওঁলোকে এছআৰ কৰিলে, স্পেচিয়েল ৰিভিজন কৰি বহুত মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে, আৰু বহুত মানুহক অন্যায়ভাৱে ভোটাৰ তালিকাত নাম ভৰাই দিলে। 3 নম্বৰ, তেওঁলোকে কি কাম কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যন, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ, তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ, তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে, আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভা। আৰু লাষ্ট কিন্তু নট লিষ্ট, আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। মোৰ বিৰুদ্ধে 30 কোটি টকা খৰচ কৰিছে, 30 কৰোৰ, 30 কোটি টকা খৰচ কৰিছে বিজেপি দল। কিন্তু তাৰ পাছতো মই গৰ্বৰে প্ৰত্যয়েৰে সৈতে ক'ব পাৰোঁ যে 30 কোটি টকা খৰচ কৰাৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজক বিজেপিয়ে হৰুৱাব নোৱাৰিলে। শিৱসাগৰত বিজেপি নহয়, ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে জয়ী। আমি খুব কম ৰিচোৰ্চৰে, আমি খুব কম টকা পইচাৰে, খুব খৰতকীয়া প্ৰস্তুতিৰে আমি নিৰ্বাচন খেলিলোঁ। কিন্তু ৰাইজৰ দলৰ নিৰ্বাচন এবাৰ অত্যন্ত ভাল নিৰ্বাচন খেলিছোঁ। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে। কিমানজন জিকো, কিমানজন হাৰো, সেইটো পিছৰ কথা। কিন্তু 13জনৰ ভিতৰত 13জনে এইবাৰ আমাৰ ইলেকশ্যনত খুব ধুনীয়া যুঁজ দিছে। আমি 13জন উঠিছোঁ, আৰু 13টা সমষ্টিতে আমি বিজেপিক পানী খুৱাই দিছোঁ, খাটাং কথা। গতিকে এই নিৰ্বাচনত অসমৰ ৰাইজে আমাক যি ধৰণে উৎসাহ দিলে, এই নিৰ্বাচনত আমাক অসমৰ ৰাইজে যি ধৰণে মৰম কৰিলে, অসমৰ ৰাইজে আমাক যি ধৰণে সহায় সহযোগ কৰিলে আৰু ভোটদান কৰিলে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ 13জন প্ৰাৰ্থীৰ পৰা আমি সকলোৱে ধন্যবাদ জনাইছোঁ। সকলোকে এটা হাতযোৰ কৰিবৰ কাৰণে মই প্ৰাৰ্থীসকলক আবেদন জনাইছোঁ। আমি সকলোৱে, আমি 13জন প্ৰাৰ্থীৰ পিনৰ পৰা সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আৰু আমি আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ নিৰ্বাচনত বাকী আন দলবিলাকে কি কৰিলে কি নকৰিলে নাজানো, কিন্তু এইবাৰ নিৰ্বাচনত অসমৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাকেইটা আমি ৰাইজৰ দলত আমি ৰাইজৰ দলৰ আমাৰ এইবাৰ নিৰ্বাচনৰ মূল 3টা ইছ্যু আছিল। মূল 3টা সপোন আমি ৰাইজক দেখুৱাইছোঁ। নাম্বাৰ 1,
যে অসমক আমি বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। যদি ৰাইজৰ দল চৰকাৰলৈ আহে তেতিয়াহ'লে অসমক বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনত পৰিণত কৰি অসমীয়া জাতিক আমি অসমৰ কৃষকক আমি ধনী খেতিয়কত পৰিণত কৰিম। এইটো 1 নম্বৰ প্ৰতিশ্ৰুতি, 1 নম্বৰ আমাৰ সংকল্প, 1 নম্বৰ আমাৰ এজেণ্ডা। আমাৰ দ্বিতীয় কিন্তু আৰু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাইজৰ দল যেতিয়াই চৰকাৰলৈ আহিব অসমৰ প্ৰতিখন গাঁও, অসমৰ প্ৰতিখন চাহ বাগিচাৰ লাইন এলেকা, অসমৰ প্ৰতিখন নগৰৰ ৱাৰ্ডবিলাকত আৰু অসমৰ প্ৰত্যেকখন চৰ চাপৰি এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী আৰু সেই ইণ্ডাষ্ট্ৰীৰ ভিত্তিত সমগ্ৰ বজাৰ ব্যৱস্থা অসমৰ স্থানীয় মানুহৰ হাতলৈ আনা। আমি গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা উদ্যোগ বা কল কাৰখানা খুলি অসমৰ প্ৰত্যেকজন নাগৰিককে চাকৰি দিম, কাম দিম, নিবনুৱা মুক্ত কৰিম। এইটো আমাৰ দ্বিতীয় সপোন, দ্বিতীয় সংকল্প, দ্বিতীয় এজেণ্ডা। এইটো আমি সমগ্ৰ অসমজুৰি ক'বলৈ সক্ষম হ'ম। আৰু 3 নম্বৰ কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ, মই কৈছোৱে থাৰ্ড কিন্তু নট দ্য লিষ্ট, আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল যে আমি অসমৰ প্ৰত্যেকজন অসমীয়াক স্কিল্ড প্ৰফেচনেল অসমীয়া ৰূপে গঢ়ি তুলি অসমীয়া জাতিক 1 ষ্টেপ ফৰৱাৰ্ড, 1 খোজ আগুৱাই লৈ যোৱাৰ কথা এবাৰ প্ৰকাশ কৰিব। গতিকে আমাৰ ৰাইজৰ দলৰ 3টা মূল মন্ত্ৰ, অসমৰ অৰ্থনীতি, অসমৰ ৰাজনীতি, অসমৰ মানুহক আগবঢ়াই লৈ যোৱাৰ কাৰণে ৰাইজৰ দলৰ 3টা আমাৰ মূল মন্ত্ৰ। কি মূল মন্ত্ৰ? 1 নম্বৰ, বছৰৰ সকলো সময়তে খেতি কৰি ৰাজ্যত পৰিণত কৰিম অসমক। 2 নম্বৰ, গাঁৱে ভূঞে সকলোতে, নগৰে চহৰে, বাগানৰ লাইনে সকলোতে ইণ্ডাষ্ট্ৰী খুলি নিবনুৱা মুক্ত কৰিম আৰু সম্পূৰ্ণ বজাৰ ব্যৱস্থা আমাৰ স্থানীয় মানুহৰ হাতলৈ আনিম। আৰু 3 নম্বৰ, অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেচনেল কৰিম, কামৰ কাৰণে উপযুক্ত কৰি স্কিল কৰি তুলিম আৰু এটা প্ৰফেচনেল অসমীয়া জাতি কৰি তুলি অসমক 1 খোজ আগুৱাই লৈ যাম। আৰু এই ধৰণেৰে কেৱল আৰু কেৱল অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্মাণ হ'ব পাৰে। এই প্ৰথমবাৰৰ কিজানে 1947 চনৰ পাছত, নিৰ্বাচনৰ পাছত, 1947 চনৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰ চাগে সংসদীয় নিৰ্বাচনত অসমীয়া জাতিৰ এটা পূৰ্ণ পৰ্যায়ৰ এজেণ্ডাৰ কথা ঘোষণা কৰা হৈছে যে অসমীয়া জাতিক যদি আগবঢ়াই লৈ যাব লাগে 3টা এজেণ্ডা পূৰণ কৰিব লাগিব। আকৌ এবাৰ ৰিপিট কৰি দিছো, 1 বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰা, 2 অসমৰ প্ৰতিখন গাঁৱতে ইণ্ডাষ্ট্ৰী স্থাপন কৰা আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেচনেল বা পেছাদাৰী নাগৰিক ৰূপে, স্কিল্ড নাগৰিক ৰূপে কৰি তুলি অসমক 1 খোজ আগুৱাই লৈ যোৱা। এই 3টা সংকল্প 2026 চনত আমি ইয়াৰ আধাৰশিলা স্থাপন কৰিলো আৰু আমি আজিয়ে ঘোষণা কৰি থৈছো 2029 বা 2031ত আমি এইটো অসমৰ মানুহক কৰি দেখুৱাম। দলগাঁৱৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে কৈছে এই গোটেইকেইটাই হ'ল আজিৰ দিনটোৰ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। মই আকৌ ৰিপিট কৰি দিছো যে আজি আমাৰ যি 13জন প্ৰাৰ্থী, এই 13জন প্ৰাৰ্থীয়ে একেলগে কথা পাতিলো, 13জন প্ৰাৰ্থীয়ে আমাৰ নিজৰ ভাৱ বিনিময় কৰিলো আৰু আগন্তুক চৰকাৰ বনাবৰ কাৰণে আমি আকৌ কৈ দিছো যে আমাৰ বিশ্বাস যে এইবাৰ বিৰোধী দলে চৰকাৰ গঠন কৰিব। আমাৰ বিশ্বাস যে এইবাৰ কংগ্ৰেছৰ নেতৃত্বত আমি বিৰোধী দলবিলাকে 70ৰ পৰা 80খন আসন লাভ কৰি এইবাৰ আমি চৰকাৰ গঠন কৰিম। এইটো আমাৰ বিশ্বাস। আৰু যদি চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে আমাৰ যি 3টা এজেণ্ডা, বছৰৰ সকলো সময়তে খেতি, অসমৰ প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰী স্থাপন কৰি নিবনুৱা সমস্যাৰ সমাধান আৰু অসমৰ প্ৰত্যেকজন মানুহকে প্ৰফেচনেল কৰি গঢ়ি তোলা, এই 3টা বিষয়ত আমি প্ৰথম আধাৰশিলা, প্ৰথম কাম কাজ আৰম্ভ কৰিম। আৰু 2029 বা 31 চনত ৰাইজৰ দলে এই 3টা এজেণ্ডাৰ ভিত্তিত ইলেকশ্যন খেলি 2029 বা 31ত আমি সমগ্ৰ অসমক এই 3টা এজেণ্ডাৰে অসমখন আগুৱাই লৈ যাবলৈ আগবাঢ়ি যাম।
এইখিনি হ'ল আজি আমাৰ দিনটোত ক'বলগীয়া কথা। চৰকাৰ আমি গঠন কৰিম বুলি নিশ্চিত হৈছোঁ। চৰকাৰ আমি গঠন কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আৰু এই সম্পৰ্কে অহা 17 তাৰিখৰ দিনা পুনৰ সকলো বিৰোধী দলৰ যিমানবিলাক প্ৰাৰ্থী আছে গুৱাহাটীত অহা 17 তাৰিখে সকলো বিৰোধী দলৰ প্ৰাৰ্থীসকলক আমি একলগ হ'ম। আজি 13 তাৰিখ 13 তাৰিখৰ দিনা কাজিৰঙাত আমি আমাৰ দলৰ প্ৰাৰ্থীবিলাক একলগ হ'লোঁ। অহা 17 তাৰিখৰ দিনা আমি গুৱাহাটীত অসমৰ সকলো বিৰোধী দলৰ 126জন প্ৰাৰ্থী একেলগ হ'ম আৰু তাতে আমি ভৱিষ্যতৰ কাৰ্যপন্থা ভৱিষ্যতৰ চৰকাৰ গঠনৰ বিষয়ে আলোচনা কৰিম। আৰু আজি ইমানকে কৈ আমাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। আজিজুৰ ৰহমানে কৈছে যে থেংক ইউ।